নমস্কাৰ বন্ধু-বান্ধৱীসকল অসম চৰকাৰৰ চাকৰি পৰিবহণ বিভাগ অসমত পুনৰ পদ মুকলি হৈছে ইনফোৰ্সমেন্ট ইন্সপেক্টৰৰ কেইটামান পদ মুকলি হৈছে ভিডিঅ'টোত কম সময়তে গোটেইখিনি তথ্য আপোনালোকক জনাম কি কোৱালিফিকেশন লাগিব এপ্লাই প্ৰক্ৰিয়া কিদৰে সকলো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো আৰু আগন্তুক এডিআৰই অসম পুলিচ আদিৰ বাবে যদি পিডিএফ কিতাপ বিচাৰে আমাৰ ৱেবসাইট assamgkpdf.com ভিজিট কৰিব অসম জিকেপিডিয়া 7500 প্ৰশ্নৰ উত্তৰ মাত্ৰ 149 টকাত আপোনালোকে কিনি ল'ব পাৰিব আৰু এডিআৰই গ্ৰেড 3 গ্ৰেড 4 সকলোৰে পিডিএফ এভেইলেবল কৰা হৈছে তো এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেন্ট অসম লোকসেৱা আয়োগৰ ৱেবসাইটত এই এডভাৰটাইজমেন্টটো প্ৰকাশ পাইছে ইনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট মুঠ 27টা কৈ পদ মুকলি হৈছে ওপেন ক্যাটেগৰীত 14টা আছে ওবিসিৰ বাবে 6টা এনেকৈ গোটেইখিনি ভগাই দিছে আৰু মুঠ 27টা আছে য'ত 7টা মহিলাৰ বাবে সংৰক্ষিত আৰু ইয়াতে দৰমহাৰ নিৰিখটো চাওক 22000 পৰা 97000 লৈকে য'ত গ্ৰেড পে 9400 তো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত প্ৰথমতে মন কৰিব লাগিব আপোনালোকে আপুনি পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব আৰু আপোনাৰ পিআৰসি ইস্যু কৰা থাকিব লাগিব তাৰোপৰি কৈছে যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন মাষ্ট বি লাগিব আপোনালোকক এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন এডুকেশনাল কোৱালিফিকেশনৰ ক্ষেত্ৰত কৈছে এ ডিগ্ৰী ইন আৰ্ট সায়েন্স অৰ কমাৰ্চ আৰ্ট সায়েন্স কমাৰ্চৰ পৰা যদি আপুনি ডিগ্ৰী কৰিছে তেনেহলে আপুনি এপ্লাই কৰিব পাৰিব আৰু ইয়াতে মিনিমাম 3 বছৰৰ অথবা ইয়াতে কৈছে যে মিনিমাম যদি 3 বছৰৰ আপোনালোকৰ ডিপ্লোমা আছে অটোমোবাইল অথবা মেকানিক্যাল ইঞ্জিনিয়াৰিংত তেনেহলেও আপোনালোকে এপ্লাই কৰিব পাৰিব তো মন কৰক অফিচিয়েল যেটো এডভাৰটাইজমেন্ট সেই এডভাৰটাইজমেন্ট মতে গ্ৰেজুৱেট হলেও পাৰিব আৰু ইয়াতে যেটো অৰ দিছে 3 বছৰৰ ডিপ্লোমা ইন অটোমোবাইল অথবা মেকানিক্যাল ইঞ্জিনিয়াৰিংত হলেও আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সৰ সময়সীমা হৈছে 21 বছৰৰ পৰা 38 বছৰলৈকে তাৰোপৰি এসসি এসটি টিএলএছ লৈকে পাৰিব ওবিসি 41 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু 13 আগষ্টৰ পৰা এই পদখিনিৰ অনলাইন আবেদন আৰম্ভ হ'ব 13 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে ইয়াতে আবেদন মাচুল পে কৰিব লাগিব জেনাৰেল তথা ইডব্লিউএছ ক্যান্ডিডেটে 297 টকা 20 পইচাৰ ওবিসি এসসি এসটি 197 টকা 20 পইচাৰ পে কৰিব লাগিব আৰু পিডব্লিউডি ক্যান্ডিডেটে তো পিডব্লিউডি ক্যান্ডিডেটৰ উল্লেখ কৰা নাই কিন্তু বিপিএল ক্যান্ডিডেটৰ কথা কৈছে 47 টকা 20 পইচাৰ আপোনালোকে পে কৰিব লাগিব এইটো ফুল এডভাৰটাইজমেন্ট আপোনালোকে ডেসক্ৰিপচনৰ লিংকৰ পৰা এই এডভাৰটাইজমেন্টটো চাই ল'ব পাৰে আৰু যি সকল ইন্টাৰেস্টেড হয় তেওঁলোকে ভালদৰে এইটো চাই ল'ব কাৰণ ইয়াতে এক্সাম চেণ্টাৰকে আদি কৰি সকলো দিছে ইয়াৰ যেটো এক্সাম 6টা জোন আছে আৰু সেই 6টা জোনৰ আন্ডাৰত কি ডিস্ট্ৰিক্ট পৰে সেই ডিস্ট্ৰিক্ট এখনৰ নাম ইয়াতে উল্লেখ আছে এক্সাম সিলেবাস বা এক্সাম ডেটৰ কথা ইয়াতে উল্লেখ কৰা নাই তো ভিডিওটো এইখিনি আছিল নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ